বাৰেপছি ভুলেৰে ফলাফল ঘোষণা কৰা হৈছে কাৰণ ফলাফল ঘোষণাত দেখা পোৱা গৈছে বহু বিসংগতিৰ খবৰ আহিছে ছাত্ৰ-ছাত্ৰীসকলে ND24 আগত অৱগত কৰিছে আমি ইতিমধ্যে আপোনালোকক জনাইছিলো যে পৰীক্ষা নিদিয়া বিষয়ত কিদৰে সাইবিকা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা অৱতীৰ্ণ হোৱা গাগৰীনাথে তেওঁ নম্বৰ লাভ কৰিছে তেওঁ এডমিট কাৰ্ডত গণিত বিষয় ৰাছিল তৎসত্ত্বেও মাৰ্কশিটত আহিছে গণিতৰ নম্বৰ আৰু তেওঁ 30 নম্বৰ লাভ কৰিছে গণিতত ঠিক তেনেদৰে পলিগাঁও সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ফলাফলতো বিসংগতি দেখা পোৱা গৈছে আমি এই সন্দৰ্ভত কথা পাতিবলৈ এবাৰ ফোনযোগে সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুটৰ সৈতে আমি পোনপটীয়াভাৱে এই মুহূৰ্তত সংযোগ স্থাপন কৰিছো মুকুটৰ ইয়াৰ পূৰ্বে আমি ফলাফলৰ কথা যেতিয়া পাতিছিলো তেতিয়া বিশেষকৈ স্থান প্ৰাপকৰ কথাটো উল্লেখ কৰা হৈছিল কিন্তু শেহতীয়াকৈ দেখা পোৱা গ'ল যে বহুকেইটা বিসংগতি সন্মুখলৈ আহিছে পোহৰলৈ আহিছে ফলাফলক লৈ হয় ভাই ইতিমধ্যে ND24 দৰ্শকসকলে অৱগত হৈছে যে অসম উচ্চতৰ মাধ্যমিকত ইতিহাস হৈ পৰিল শীৰ্ষস্থানৰ ব্যৱস্থা আৰু আপুনি যি প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্নলৈ যাম কিন্তু তাৰ আগতে মই কিছু কথা জানিবলৈ শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰ আছে আমাৰ লগত আৰু আমি তেওঁৰ পৰাই কিছু কথা জানিব বিচাৰিম যে অন্তিমটো পৰীক্ষাৰ ফলাফল আপোনালোকে ইতিমধ্যে ঘোষণা কৰিলে কিন্তু শীৰ্ষস্থানৰ কোনো ব্যৱস্থা নাই কি এনে সিদ্ধান্ত কি কাৰণত এনে সিদ্ধান্ত ল'ব লগা হ'ল ধন্যবাদ সৰ্বপ্ৰথমে 2024 চনৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ আমি ফলাফলসমূহ ঘোষণা কৰিছোঁ আৰু ইতিমধ্যে আপোনালোকে অৱগতই হৈছে যে এই বছৰ আমাৰ শিক্ষান্ত পৰীক্ষাত 2,73,908 জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল তাৰে 2,42,794 জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে আমাৰ পাছ পাৰ্চেণ্টেজসমূহ আৰ্টছৰ 88.24 সায়েন্সৰ 90.29 কমাৰ্চৰ 88.28 আৰু ভকেচনেলৰ 85.78% ছাত্ৰ-ছাত্ৰী এইবাৰ উত্তীৰ্ণ হৈছে গতিকে আপুনি ঠিকেই কৈছে যে যিহেতুকে অসম বিধানসভাই এখন আইন প্ৰস্তুত কৰিছে আৰু নৱম দশম একাদশ আৰু দ্বাদশ এই দুইখন বোৰ্ড আগতে যেটো সেবা আৰু কাউন্সিল বুলি আছিল ভৱিষ্যতৰ দিনত এইখন ASSEB আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড বুলি জনাজাত হ'ব হয়তো 2025 চনৰ যেটো ফলাফল বা পৰীক্ষা আমি অনুষ্ঠিত কৰিব লাগিব এই নতুনকৈ গঠন যিখন বোৰ্ড চৰকাৰে গঠন কৰিছে সেইখনৰ অধীনতে আমি অনুষ্ঠিত কৰিব হয়তো লাগিব আৰু এইবাৰ যেটো পৰীক্ষা এই গোটেই পৰীক্ষাটোই হৈছে হয়তো কাউন্সিলৰ ইতিহাসত অন্তিমটো পৰীক্ষা আৰু ইতিমধ্যে আপুনি যেটো প্ৰশ্ন কৰিছে যে কাউন্সিলৰ ইতিহাসৰ অন্তিমটো পৰীক্ষাত আমি কি ঐতিহাসিক সিদ্ধান্ত ললো আপুনি যদি এই গোটেই বিষয়টো বিশ্লেষণ কৰে তেতিয়া হলে দেখিব ৰাষ্ট্ৰীয় শিক্ষা নীতি বা ভাৰতবৰ্ষৰ উন্নত ৰাজ্যসমূহ বুলি আমি যাক কওঁ সেই ৰাজ্যসমূহৰ বিভিন্ন ৰাজ্যিক বোৰ্ড CBSE ICSE বা অন্যান্য আন্তঃৰাষ্ট্ৰীয় যিবোৰ পৰীক্ষা বোৰ্ড বা আন্তঃৰাষ্ট্ৰীয় যিবোৰ পৰীক্ষা বা পতা অনুষ্ঠান বা শিক্ষানুষ্ঠান তেখেতসকলৰ যেটো পৰীক্ষা ব্যৱস্থা এই গোটেই পৰীক্ষা ব্যৱস্থাটোত কোনো নম্বৰ কেন্দ্ৰিক পৰীক্ষা ব্যৱস্থাৰ ধাৰণাটো ৰখা হোৱা নাই এতিয়া যদি আপুনি চাই তেতিয়া আমি এতিয়াও নম্বৰ কেন্দ্ৰিক ব্যৱস্থাতে আছো এতিয়া কেৱল মাত্ৰ যদি আপুনি গোটেই পৃথিৱীৰ প্ৰেক্ষাপটত চাই আপুনি কেৱল দেখিব এবাৰ আমি কেৱল পজিশনটোহে উঠাইছো কিন্তু ফাৰ্স্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন এবাৰ ষ্টেন বা ডিস্টিংশনৰ যে মাৰ্ক এইখিনি আমি দিছো কিন্তু মই আজি তাৰিখত কোৱা নাই আপুনি যদি পৰৱৰ্তী সময়ত চাই এতিয়া চাওক এটা সময়ত বিশ্ববিদ্যালয়ত যদি চাই আছিলে প্ৰিভিয়াস এণ্ড ফাইনেল তাৰপিছত আহিলে সেমিষ্টাৰ তাৰপিছত আহিলে CBCS চইচ বেসড ক্ৰেডিট সিস্টেম তাৰ পিছত এতিয়া কিন্তু CBCS টো আমাৰ অসম বা আমকন আমি চলি আছে কিন্তু পৃথিৱীৰ উন্নত দেশবোৰত সেই সিস্টেমো চলা নাই এটা CBCT এতিয়া আমি কিন্তু হাই সেকেন্ডাৰী কাউন্সিলে আজি হেতু খুব প্ৰিমেচিয়ৰ হ'ব মই কোৱা কথাবোৰ কিন্তু মই আপোনাক যদি ক'ব হয় তে মই আপোনাক কম যে এতিয়াও কিন্তু আমি সেই নম্বৰ কেন্দ্ৰিক ব্যৱস্থাতে আছো এই ব্যৱস্থাটো তেতিয়াহে উন্নত পৰ্যায়লৈ যাব আজি আমি পজিশনসমূহ উঠাইছো আজি আমি সমাপ্তি হোৱা নাই এটো মই ব্যক্তিগত মতামত মই ব্যক্তিগতভাৱে যি ভাবু মই হেতুকে ব্যক্ত কৰিছো যে আজি এটো শেষ হোৱা নাই যিদিনাই 59.9 পোৱা ছাত্ৰ-ছাত্ৰীজনৰ ঘৰত কান্দুনৰ ৰুল উঠিবহি সেকেন্ড ডিভিজন পাইছে কিন্তু 0.1 কাৰণে 60 পোৱা ফাৰ্স্ট ডিভিজনৰ ঘৰত আনন্দৰ বন্যা বৈছে 59.9 আৰু 60 একো পাৰ্থক্য নাই
এই যে পজিশ্যনবিলাক আমি ইমান দিন দি আছোঁ পইণ্ট একৰ কাৰণে কোনোবাই পজিশ্যন পোৱা নাই কিন্তু তাৰ নামত আপোনালোকো যোৱা নাই একৰ কাৰণে থকা মানুহজন ঘৰত সোমাই আছে একৰ কাৰণে যেন উত্তীৰ্ণ হৈছে 11 নম্বৰ বা 10 নম্বৰত তেওঁ ঘৰত কিন্তু তেওঁ ফ'কাছিং পাইছে তেওঁ গোটেই বিশ্ববিশ্ৰুত হৈছে এই ধাৰণাটো ভুল আৰু এই ধাৰণাটো প্ৰথম পৃথিৱীৰ কোনো উন্নত অনুষ্ঠানবিলাকত এই ধাৰণা চলা নাই তেওঁলোকে এটা ৰিলেটিভ গ্ৰেডিঙৰ ফালে গৈ আছে আমি সেই ৰিলেটিভ গ্ৰেডিঙৰ ধাৰণালৈ যাবলৈ আমাৰ নিচিনা শিক্ষা বোৰ্ডবিলাকৰ হয়তো বহু বছৰ লাগিব মই কোৱা নাই আমি অহা বছৰৰ পৰা পাৰিম বুলি কিন্তু আমাৰ যিটো গতিধাৰা অসমৰ যিটো আমি যদি শিক্ষা আমি যদি যুৱক ছাত্ৰ ছাত্ৰীসকলক জ্ঞানমুখী যিটো সমাজৰ কাৰণে যদি আমি নিবলগীয়া হয় তেতিয়াহ'লে মই আপোনাক কৈছোঁ এই নম্বৰ কেন্দ্ৰিক ধাৰণাৰ পৰা জ্ঞানমুখী ধাৰণালৈ কিন্তু আমি ৰূপান্তৰ কৰিব লাগিব আপুনি কেৱল ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰাজনক সেই দৃষ্টিৰে চালে নহ'ব তেওঁলোকে পাঠ্যপুথিখন কিমান জানিছে তেওঁলোকে সঁচাকৈ জানিছেনে নাই এই বিষয়টো তেওঁলোকে চাব লাগিব তেতিয়াহে মই ভাবোঁ ভৱিষ্যতৰ দিনত অসমৰ শিক্ষা আৰু সমাজ ব্যৱস্থাই এটা পৰ্যায় হয়তো অতিক্ৰম কৰিব পাৰিব যেহেতু শীৰ্ষস্থান নাই এতিয়াও আমি নম্বৰ কেন্দ্ৰিক ব্যৱস্থাতে আছোঁ কিন্তু আজি যি ফলাফল ঘোষণা কৰা হ'ল এই ফলাফল অনুসৰি কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই অৰ্থাৎ তেওঁলোকৰ এডমিটত তেওঁলোকৰ সেই বিষয়টো নাই কিন্তু তেওঁলোকে নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে বিশেষকৈ যদি আমি চাই বিকাশ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ গাগৰীনাথৰ কথাটো চাওঁ তেতিয়াহ'লে তেওঁ গণিত বিষয়ত 30 নম্বৰ লাভ কৰিছে কিন্তু এডমিটত তেওঁৰ সেই বিষয়টোৱে নাছিল কি ক'ব আপুনি খুব এটা সুন্দৰ প্ৰশ্নই কৰিছে মই খুব ভাল পাইছোঁ চাওক এইবাৰ যদি আপুনি পৰৱৰ্তী আমাৰ ৰিজাল্টৰ পিছত আপুনি দেখে বহু সংখ্যক ছাত্ৰ ছাত্ৰী এডমিটত ভুল আমুকত নতুনকৈ অহা ছাবজেক্ট এই ধৰণৰ যিটো ধাৰণা এই আমি 100% আপোনাক মই নকওঁ যে 100%ই আমি সমাধান কৰিব পাৰিলোঁ কিন্তু আপোনাক মই এটা কথা ক'ব পাৰোঁ এই যে এডমিটখনত যিটো ছাবজেক্ট ছপা হৈ গৈছিল তেওঁলোকে সাপোজ পৰীক্ষাটো নতুনকৈ সাবজেক্টটো চেঞ্জ কৰি এটা সাবজেক্টত তেওঁলোকে পৰীক্ষা দিছিল আগতে সেই গোটেই ব্যৱস্থাটোত কিন্তু উকা হৈ ওলাইছিল এতিয়া যেহেতু অনলাইন এটেন্ডেন্সটো সিস্টেমটো কৰিছো অনলাইন সিস্টেমৰ এটেন্ডেন্সৰ জৰিয়তে তেওঁলোকে কি বিষয়ত হৈছে এই গোটেই বিষয়বোৰ হৈ গৈছে মই আশা কৰিম যে এই যেটো সমস্যা সদায় খুব বিশাল ৰূপত আমাৰ মাজলৈকে আহিছিল মই নাহে বুলি নকওঁ কোনো কাৰণতে নকওঁ মই ভাবো এটো নিশ্চয় আমাৰ কম হ'ব সেই ব্যৱস্থাটো আমি ইতিমধ্যে কৰিবৰ কাৰণে চেষ্টা কৰিছিলো অনলাইন ব্যৱস্থাৰ কাৰণে আপুনি গাগৰীনাথৰ প্ৰসংগত উল্লেখ কৰিলে কিন্তু লক্ষীমপুৰৰ যেটো পলেগাঁও সিনিয়ৰ সেকেন্ডাৰী স্কুল আছে হিৰণময় তামুলী তেওঁ ৰিজাল্ট শিট অনুসৰি তেওঁ 4টা বিষয়ত লেটাৰ মাৰ্কস পাইছে কিন্তু যেতিয়া মাৰ্কশিট ডাউনলোড কৰিছে ছাত্ৰীগৰাকীৰ 5টা বিষয়তে লেটাৰ মাৰ্কস হৈছে এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে মই আপোনাক হেতু মানে সম্ভৱ নহয় বুলি নকওঁ মই এটো কোৱা নাই এটো আমি শুদ্ধ কাম কৰিছো কিন্তু আপুনি এইখন যিখন তেওঁ মাৰ্কশিট ডাউনলোড কৰিছে সেইখন ইন্টাৰনেট মাৰ্কশিট আপুনি হে ইন্টাৰনেট মাৰ্কশিটৰ তলৰ কেইটামান আমি লাইন লিখি দিছো সেই লাইন কেইটা আপুনি চাব আমি সেপাৰেটলি লিখি দিছো যে কাউন্সিলে আমি সেপাৰেটলি তেওঁলোকক হাৰ্ড কপি দিম আৰু তাত যেটো ইৰৰ হ'ব সেই ইৰৰটোত আমি কোনো কাৰণতে আপোনাক হেতু ফাইনেল ইৰৰ বুলি ধৰিব নালাগে তাত আমাৰ যেহেতু অনলাইন আমি এসপ্তাহৰ পিছত তেওঁলোকক হাৰ্ড কপি বিলাক দিম সেই হাৰ্ড কপি বিলাক যেতিয়া যাব মই ভাবো মই বিশ্বাস কৰো দেখিব তেওঁ সঠিক মাৰ্কশিটখনেই পাব এনেকুৱা ধৰণৰ যদি 2-4টা কোনোবা ছাত্ৰ ছাত্ৰী কিবা ভুলো দেখিছে মই অনুৰোধ কৰিম আপোনাৰ মাধ্যমেৰে কোনো ধৰণৰ তেওঁলোকে চিন্তা কৰিব নালাগে সকলো সমস্যাৰ আমি সমাধান কৰিবলৈ আমি ইয়াতে আছো আমাৰ গোটেই sxcoe@gmail.com যেটো কোভিডৰ সময়টো আমি খুব খুলি দিছিলো কোভিডৰ সময়ত আমি যে ৰিজাল্ট দিছিলো দেখত 5 নম্বৰ স্থানত আমাৰ ইয়ালে কোনো আহিব পৰা নাছিলে কিন্তু আপুনি শুনি ভাল পাব আমি সকলো সমস্যা সমাধান কৰিব পাৰিছিলো আজি বৰ্তমানৰ মুখ্যমন্ত্ৰী সেই সময় শিক্ষামন্ত্ৰী মহোদয়ে তেখেতৰ বাসভৱনলৈকে আমাক মাতি নিছিলে এই ব্যৱস্থাটো আমি কেনেকৈ কৰিছো আমি তেখেতকো অৱগত কৰাইছিলো আজি মই কৈছো যে সেই সমগ্ৰ সিস্টেমটো খোলা আছে অসমৰ বিভিন্ন ঠাইত ছাত্ৰ ছাত্ৰীসকলে যদি কিবা অসুবিধা পাইছে কিবা ভুল দেখা পাইছে আমালৈকে তেওঁলোকে ইমেইল কৰক তেওঁলোকৰ প্ৰতিখন ইমেইলৰ আমি যথাবিহিত সমাধান কৰিবলৈ চেষ্টা কৰিম 3 দিনৰ পিছত যিসকল ছাত্ৰ ছাত্ৰী নম্বৰত সন্তুষ্ট হোৱা নাই তেওঁলোকে punoreekshon.com-ৰ জৰিয়তে তেওঁলোকে আবেদন কৰিব পাৰিব সেই আবেদনসমূহ গ্ৰহণ কৰিম আমি ৰিচেকিংৰ ৰিজাল্ট দিম ৰিচেকিংৰ ৰিজাল্টতো যিসকলে সন্তুষ্ট হ'ব নোৱাৰিব আমাৰ RTI যোগেদি তেওঁলোকে 5খনত যদি উত্তৰ পৰীক্ষাত বহিছে 5খনৰ উত্তৰ বহি বিচাৰিব পাৰিব 6খনত যদি বিচাৰিছে 6খনৰ উত্তৰ বহি বিচাৰিব পাৰিব আমি প্ৰতিখন ফটোকপি
কেৱল কোনে পৰীক্ষা কৰিছে কোনে নাই কৰা সেইখিনি অঁতৰাই গোটেই পৰীক্ষা বহীখনো আমি তেখেতসকলৰ ছাত্ৰ ছাত্ৰীৰ আগত আমি দি দিম এইটো সম্পূৰ্ণ ব্যৱস্থাটো আমি সক্ষম কৰি তুলিছোঁ আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰী সামান্যতনো অসুবিধা হৈছে আমি সেইটোলৈকে আমি কোনোদিন আমি অকণো তেওঁলোকক আমি হেৰি কৰা নাই আমি সকলো সমস্যাৰ সমাধান কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ